তিনিটাকৈ তাদা গোচৰত ইতিমধ্যেই জামিন লাভ কৰাৰ পিছত মঙলবাৰে আন তিনিটা তাদা গোচৰৰ জামিন লাভ কৰাৰ সম্ভাৱনা আছে আলফাৰ উপ সভাপতি প্ৰদীপ গগৈয়ে। একেদৰে প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ জামিন আবেদনৰো মঙলবাৰে চূড়ান্ত ৰায় প্ৰদান কৰিব ন্যায়ালয়ে। উল্লেখযোগ্য যে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আলোচনাৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰিয়েই দেওবাৰে তেজপুৰ জিলা কাৰাগাৰত বন্দী হৈ থকা আলফাৰ ৰাজনৈতিক উপদেষ্টা ভীমকান্ত বুঢ়াগোহাঁই ওৰফে মামাক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰিত কৰিছিল। 7জনকৈ আলফাৰ শীৰ্ষ নেতা কাৰাবন্দী হৈ থকা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ আলফাৰ ৰাজনৈতিক উপদেষ্টাগৰাকীকো স্থানান্তৰ কৰাৰ পাছত নিশ্চিতভাৱেই সমগ্ৰ প্ৰক্ৰিয়াটোৱে এক শুভ বাৰ্তা বুলি মত ব্যক্ত কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী লেখিকা ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে। দুয়োপিনৰ পৰা এটা সুন্দৰ বাতাবৰণ সৃষ্টি হৈছে, সদস্যৰ ভাৱ ভালদৰে দেখা গৈছে আৰু এতিয়া অলপমান আশা কৰিব পৰা হৈছে। আনহাতে অসমলৈ শান্তি ঘূৰাই অনাৰ স্বাৰ্থতেই চৰকাৰে পৰৱৰ্তী সময়ত বন্দী আলফা নেতাক মুক্ত কৰি দিয়া উচিত বুলিও সোমবাৰে মত ব্যক্ত কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাগৰাকীয়ে। মই ভাবোঁ যে তেওঁলোকক মুক্তি দিয়াটো একান্ত প্ৰয়োজন এই সময়ত, আৰু তেওঁলোকেও পৰেশ বৰুৱাকো তেওঁলোকে সন্মানেৰে মাতি অনাটো প্ৰয়োজন এই সময়ত। উল্লেখযোগ্য যে শান্তি আলোচনা আগবঢ়াই নিয়াৰ স্বাৰ্থতেই বাংলাদেশত কাৰাবন্দী হৈ থকা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াকো শীঘ্ৰেই অসমলৈ অনা হ'ব বুলি কিছুদিন পূৰ্বেই মন্তব্য কৰিছিল কেন্দ্ৰীয় গৃহ সচিব GK পিল্লায়ে। কেমেৰা পাৰ্চন কানুৰ সৈতে গৌৰৱজ্যোতি নেওগ, নিউজ লাইভ, গুৱাহাটী।